শিক্ষা বিভাগ নে লুণ্ঠনৰ বজাৰ এজন দুজন নহয় 40 গৰাকী শিক্ষকৰ প্ৰাপ্যধন গোক ৰাখে গিলা খকুৱা কৰ্মচাৰীৰ বিৰুদ্ধে নিমাত কিয় জিলা প্ৰশাসন নিমাত কিয় শিক্ষা বিভাগৰ দায়িত্বত থকা উচ্চ পদস্থ বিষয়াসকল দক্ষিণ হালমাৰা মানকাছাৰ জিলাৰ শিক্ষা বিভাগত একাংশ চৰকাৰী কৰ্মচাৰীয়ে পেঞ্চনৰ কাম কৰি দিয়াৰ নামত নামিছে ধন ঘটাৰ প্ৰতিযোগিতাত টকা নিদিলে অৱসৰপ্ৰাপ্ত শিক্ষকৰ পেঞ্চনৰ কাম নকৰে জিলাখনৰ একাংশ চৰকাৰী কৰ্মচাৰীয়ে টকা নিদিলে মৃত বা অৱসৰপ্ৰাপ্ত শিক্ষকৰ পেঞ্চনৰ কামত বেমেজালিৰ সৃষ্টি কৰাৰ অভিযোগ 4 চৰকাৰী কৰ্মচাৰীৰ বিৰুদ্ধে খণ্ড প্ৰাথমিক শিক্ষা বিষয়া সামিউল হক সৰকাৰ বিদ্যালয় উপপৰিদৰ্শক যুগল চন্দ্ৰ দাস জ্যেষ্ঠ সহায়ক খনীন্দ্ৰ চন্দ্ৰ দাস আৰু অৱসৰপ্ৰাপ্ত জ্যেষ্ঠ সহায়ক সুনীল কুমাৰ সৰকাৰক পেঞ্চনৰ কাম কৰি দিয়াৰ বাবদ লাগে 3,50,000 টকা প্ৰায় 40 জনতকৈও অধিক অৱসৰপ্ৰাপ্ত শিক্ষকে উত্থাপন কৰিছে এই গুৰুতৰ অভিযোগ রিটায়ার্ড বড়বাবু সুনীল সরকার আর বর্তমান বড়বাবু খনীন্দ্র দাস আর আমার খণ্ড প্রাথমিক শিক্ষা বিষয়া বিও ডিআই এইবিলাক সম্পূর্ণ জড়িত পিও সামিউল হক সরকার ডিমান্ড করেছিল আমার পৰা ডিমান্ড করেছিল আমার পৰা 3.5 লাখ টাকা ডিমান্ড করেছিল যে আমার পেনশনের সম্পূর্ণ কাম করে দিব ডিমান্ড করেছিল আমার পেনশনের কাম করে দিব আমি নিদিয়ার কারণে আমার চাৰিওজনক বহুত মানে বেমাজালি কৰিছে আৰু এইটো সহকাৰে আমি চৰকাৰৰ ওচৰত পঠাই দিছে উল্লেখ্য যে দাবী কৰা ধন নিদিয়াৰ বাবে শিক্ষকৰ লিপ চেলাৰী বিলত হেৰফেৰ কৰি 300 দিনৰ পৰিৱৰ্তে মাত্ৰ 59 দিনৰ বিল দিয়া অভিযোগ টকাৰ লোভিয়া এই কেজন চৰকাৰী কৰ্মচাৰীৰ বিৰুদ্ধে প্ৰায় পইচা কালেকশ্যন কৰে আৰু এইটো এটা বেহা চলিছে গতিকে এই বেহাটো আমাৰ মতে বন্ধ হ'ব লাগে আমি উপায়ুক্ত মহোদয়ক দৃষ্টিগোচৰ কৰিম সব কামতে অল টিচাৰৰ অল কামতে পইচা নহলে কামটো নহয় এফআইআর হৈছে খণ্ড প্ৰাথমিক শিক্ষা বিষয়াৰ নামত এফআইআর দিয়া হৈছে ডিআই নামতো এফআইআর দিয়া হৈছে আৰু ৰিটায়াৰ্ড বড়বাবু সুনীল সরকারের নামতো দিয়া হৈছে খনীন্দ্ৰ দাসৰ নামতো দিয়া হৈছে বড়বাবু উপায়হীন হৈ খাৰুৱাবন্ধা আৰক্ষী চকীত ভুক্তভোগী শিক্ষকে দাখিল কৰিছে এজাহাৰ কিন্তু বাৰম্বাৰ অভিযোগ দিয়াৰ পিছতো এই কেজন টকাৰ ভোকাতুৰ কৰ্মচাৰীৰ বিৰুদ্ধে কোনো পদক্ষেপ গ্ৰহণ কৰা নাই জিলা প্ৰশাসনে বিষয়াকেইজনৰ এই কুকৰ্মৰ বিৰুদ্ধে সম্পূৰ্ণ মৌনতা অৱলম্বন কৰিছে শিক্ষা বিভাগৰ দায়িত্বত থকা বিষয়াই যাক লৈ এতিয়া উত্থাপিত হৈছে প্ৰশ্ন 4 কৰ্মচাৰীয়ে লোৱা ঘোষত থাকে নেকি উচ্চ পদস্থ বিষয়াৰ ভাগ উক্ত 4 গৰাকী কৰ্মচাৰীৰ বিৰুদ্ধে দক্ষিণ হালমাৰা মানকাছাৰ জিলা প্ৰশাসনে কিয় ব্যৱস্থা গ্ৰহণ নকৰে তাক লৈ কিন্তু তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে হাতহিঙিমাৰীৰ পৰা আব্দুল আৱাল আহমেদৰ ৰিপৰ্ট নেশ্যন এনি